আমি এনেকুৱা এখন দেশত বাস কৰোঁ যিখন দেশত নেকি কিছুমান ডাঙৰ ডাঙৰ ঘটনাক বিভিন্ন ধৰণৰ বাতৰিৰ মাজত হেৰুৱাই পেলোৱা হয়। আমি এনেকুৱা এখন দেশত বাস কৰোঁ যিখন দেশত নেকি অপৰাধীয়ে শাস্তি পাবৰ কাৰণে কেতিয়াবা বছৰ বছৰ লাগি যায়। 15 আগষ্ট 1947 চন ভাৰতৰ ইতিহাসৰ কাৰণে এটা বিশেষ দিন। এই বিশেষ দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰিছিল আমি সকলোৱে জানো। সেই সময়ত আমাৰ ভাৰতীয়সকলৰ কিমান এটা মুক্ত বা কিমান এটা আনন্দ অনুভৱ হৈছিল আপুনি ভাবি চাইছেনে? কিন্তু আপুনি যদি এতিয়া নিজকে প্ৰশ্ন কৰে যে একচুৱেলি আমাৰ সঁচাকৈ নিজৰ মতে চব কৰিব পাৰিছোনে বা আমাৰ ভাবা মতে বা নিজে ইচ্ছা কৰা মতে চব কাম হৈ যায় আছেনে যদি মই প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে এতিয়াও আমাৰ কোনোবাখিনিত ক'ব ভাল নালাগে যে আমি এজন স্বাধীন দেশৰ নাগৰিক। যদিও এখন স্বাধীন দেশত বাস কৰোঁ, কিন্তু বৰ্তমান সময়ত আমাৰ ক'ব এতিয়াও ভাল নালাগে যে আমি এখন স্বাধীন দেশৰ নাগৰিক। স্বাধীনতাৰ পিছত বিশেষকৈ যদি কিবা সলনি হৈছে সেয়া একমাত্ৰ চৰকাৰখন। সাধাৰণ জনতা সেই স্বাধীনতাৰ আগতো গোলামেই হৈ আছিল আৰু বৰ্তমান সময়তো সাধাৰণ জনতা কিন্তু গোলামেই হৈ আছে। কেৱল এটা দুটাই নহয়, বছৰটোত ঘটি অহা ইটো সিটোকে বিভিন্ন ধৰণৰ ঘটনা, সেয়া লাগিলে ৰিচেণ্টলি হৈ যোৱা কলকাতাৰ ৰেপ কেছেই হওক বা ইলেকশ্যনৰ সময়ত চলা বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চিবিলাকেই হওক, এইবিলাকে আমাক ভাবিবলৈ বাধ্য কৰি দিয়ে যে আমি এতিয়াও সম্পূৰ্ণৰূপে স্বাধীন নহয়। সেই ব্ৰিটিছৰ দিনতো সাধাৰণ জনতাই টেক্স পে' কৰিছিল আৰু বৰ্তমান সময়তো সেই একেই ছিষ্টেম। ইয়াৰ মিনিং এইটো নহয় যে আমি স্বাধীন হোৱা নাই, আমি ব্ৰিটিছৰ পৰা স্বাধীন হৈছোঁ, কিন্তু আমি এই ছিষ্টেমটোৰ পৰা স্বাধীন হ'ব পৰা নাই। 2024 চনৰ ইউনিয়ন বাজেটখনে আমাক আকৌ এবাৰ প্ৰমাণ কৰি দিয়ে যে আমি এতিয়াও বেলেগৰ তলত চলি আছোঁ। কোনোবাই কিবা ডিচিশ্যন ল'ব আৰু সেই ডিচিশ্যন আমি ফ'ল' কৰিব লাগিব, লাগিলে সেই ডিচিশ্যনটো আমাৰ কাৰণে ক্ষতিকাৰকে নহওক কিয়। আজি ক'বলৈ বেয়া লাগিছে যে ব্ৰিটিছৰ সময়ত হিন্দু মুছলিমৰ মাজত যিমানখিনি ভেদাভেদ আছিল, বৰ্তমান সময়ত সেই হিন্দু মুছলিমৰ মাজত হোৱা ভেদাভেদৰ হাৰ সেই ব্ৰিটিছৰ সময়তকৈ বেছি হৈ গৈ আছে। প্ৰত্যেকটো সমস্যা লাগিলে সেয়া আমাৰ কাষ্ট ডিছক্ৰিমিনেশ্যনেই হওক বা এডুকেশ্যনেল প্ৰব্লেমেই হওক বা আমাৰ যিকোনো ধৰণৰ ইকনমিক প্ৰব্লেমেই হওক, মুঠতে সেই ব্ৰিটিছৰ দিনত যিমানখিনি প্ৰব্লেম আছিল বৰ্তমান সময়তো সেই প্ৰব্লেমখিনি কিন্তু সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। সেই দিনত যেনেকুৱা ছিষ্টেম চলি আহিছিল বৰ্তমান সময়তো কিন্তু সাধাৰণ জনতাই সেই ছিষ্টেমটোৰ ভিতৰতে কাম কৰি থাকিবলগীয়া হৈছে। সেই দিনত সাধাৰণ জনতাই যেনেকুৱা শাস্তি ভুগি আছিল বৰ্তমান সময়তো কিন্তু তেনেকুৱা ধৰণৰ শাস্তি ভুগিবলগীয়া হৈ আছে। আমি এনেকুৱা এখন দেশত বাস কৰোঁ যিখন দেশত নেকি কিছুমান ডাঙৰ ডাঙৰ ঘটনাক বিভিন্ন ধৰণৰ বাতৰিৰ মাজত হেৰুৱাই পেলোৱা হয়। আমি এনেকুৱা এখন দেশত বাস কৰোঁ যিখন দেশত নেকি অপৰাধীয়ে শাস্তি পাবৰ কাৰণে কেতিয়াবা বছৰ বছৰ লাগি যায়। গতিকে এনেকুৱা এটা ছিষ্টেমৰ ভিতৰত বৰ্তমান আমাৰ সাধাৰণ জনতাবিলাক সোমাই আছে। আমি স্বাধীন বুলি স্বাধীনতা পালন কৰি আছোঁ, স্বাধীনতা দিৱস পালন কৰি আছোঁ, কিন্তু আমি সিমানখিনি স্বাধীনতা পোৱা নাই যিমানখিনি আমি পাব লাগে। এতিয়া প্ৰকৃত অৰ্থত যদি মই ক'ব যাওঁ, আমি স্বাধীন দেশৰ নাগৰিক নহয়, আমি স্বাধীন দেশত থাকিও পৰাধীনতাৰ একোডাল শিকলি পিন্ধি থকা মিছাতে স্বাধীন বুলি পৰিচয় দিয়া একোজন ভাৰতীয় গোলামহে। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।